পূৰ্বতকৈ দুগুণ তিনিগুণ বৃদ্ধি পাব ৰিয়ান পৰাগৰ IPLত দৰমহা। হয় আপোনালোকে ঠিকেই শুনি আছে আৰু ইমানে ৰিয়ান পৰাগৰ প্ৰমোচন হ'বলৈ গৈ আছে যে যশপ্ৰীত বুমৰাহ, সূৰ্যকুমাৰ যাদৱ, ঋতুৰাজ গায়কোৱাড, সুনীল নাৰায়ণৰ দৰে খেলুৱৈসকলৰ সমানেই দৰমহা পাব ৰিয়ান পৰাগে। হয় আপোনালোকে ঠিকেই শুনি আছে। কিমান ডাঙৰ ডাঙৰ প্লেয়াৰৰ মই অলপ আগত নাম লৈ গৈছো। সূৰ্যকুমাৰ যাদৱ, বুমৰাহৰ নাম লৈ গৈছো। হে হিমানেই হে ডাঙৰ খেলুৱৈসকলৰ সমানে এতিয়া IPLত দৰমহা পাবলৈ গৈ আছে। মই কৈছোৱে যে বহু গুণ ৰিয়ান পৰাগৰ এতিয়া দৰমহা বৃদ্ধি হ'বলৈ গৈ আছে। কপাল ফুলিছে, প্ৰমোচন হৈছে ৰিয়ান পৰাগৰ। গতিকে কিমান ৰিয়ান পৰাগৰ দৰমহা হ'বলৈ গৈ আছে, IPLত কেনেকৈ ৰিয়ান পৰাগৰ এবাৰ কপাল ফুলিবলৈ গৈ আছে, সেই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব পাৰে একেবাৰে প্ৰথমৰ পৰা শেষলৈকে। কিন্তু তাৰ আগতে জাষ্ট সৰুকে এটা কাম কৰি দিব, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে। আৰু মই এতিয়া আহি গৈছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ। প্ৰথম কথা, এইবাৰ যিহেতু IPLত বহুকেইটা নতুন নিয়ম আহিছে। IPLত এতিয়ালৈকে যি মই জানিব পাৰিছো 6 গৰাকী খেলুৱৈক ৰিটেইন কৰিব পাৰিব এটা টিমে। প্ৰায় প্ৰথম যিগৰাকী খেলুৱৈক ৰিটেইন কৰিব সেইগৰাকী খেলুৱৈক পইচা দিব লাগিব প্ৰায় 18 কোটি টকা। তাৰ পাছতেই বাকী যিসকল খেলুৱৈ সেইসকল খেলুৱৈক বহুত টকা দিব লাগিব। থাৰ্ড যিগৰাকী খেলুৱৈক ৰিটেইন কৰে তেখেতকো দিব লাগিব 11 কোটি টকা। আৰু চতুৰ্থ যিগৰাকী খেলুৱৈক ৰিটেইন কৰে তেখেতক পুনৰ এবাৰ 18 কোটি টকা দিব লাগিব। মানে 18 কোটি টকা দুগৰাকী খেলুৱৈক এতিয়া IPLৰ টিমসমূহে ৰিটেইন কৰিব পাৰিব। তাৰ লগতে কোনোবা যদি আনকেপ প্লেয়াৰ থাকে সেই আনকেপ প্লেয়াৰ গৰাকীৰ মাত্ৰ 4 কোটি টকা দৰমহা হ'ব। কিন্তু আমাৰ ৰিয়ান পৰাগ এতিয়া আনকেপ প্লেয়াৰ নহয়, তেখেতটো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ নিজকে স্থাপিত কৰিবলৈ সক্ষম হৈছে, চমক দেখাবলৈ সক্ষম হৈছে। আৰু তাৰ পৰাই আমি সকলোৱে ক'ব পাৰো যে ৰিয়ান পৰাগৰ এতিয়া দৰমহা বৃদ্ধি পাব। আৰু কিমান বৃদ্ধি পাব বুলি ক'লে মই আপোনালোকক জনাই দিব বিচাৰিছো যে 2025 বৰ্ষৰ IPLত ৰিয়ান পৰাগে কমেও 11 পৰা 14 কোটি টকা লাভ কৰিবলৈ গৈ আছে। হয় আপোনালোকে ঠিকেই শুনি আছে। কমেও ৰিয়ান পৰাগে 11 কোটি পাব, নহলে 14 কোটি টকা পাবলৈ গৈ আছে। তাতকৈ এটকাও কম নহয়। ৰিয়ান পৰাগক 100% কনফাৰ্ম হৈ পৰিছে যে ৰাজস্থান ৰয়েলছে ৰিটেইন কৰিব। আৰু সেইবাবে 11 কোটি 14 কোটি ইমানটোতে খেলুৱৈসকলক ৰিটেইন কৰিব লাগিব। আৰু ৰিয়ান পৰাগক যেতিয়া ৰিটেইন কৰিব তেনেহলে সকলোৱে জানেই যে 3 নম্বৰ স্থানত যদি ৰিয়ান পৰাগক ৰিটেইন কৰে তেনেহলে ৰাজস্থান ৰয়েলছৰ ফালৰ পৰা পাব 11 কোটি। আৰু যদি আৰু আগত যদি ৰিয়ান পৰাগক ৰিটেইন কৰে তেনেহলে 14 কোটি টকা পাব। যদি চতুৰ্থ পজিশনত ৰিয়ান পৰাগক ৰিটেইন কৰে 18 কোটি টকা পাব। কিন্তু 4 নম্বৰ পজিশনত ৰিয়ান পৰাগক ৰিটেইন নকৰে, হয়তো 3 নম্বৰ নহলে 2 নম্বৰ এই দুটা মাজতে কৰিব। সেইবাবে মই কৈছো যে 14 পৰা 11 কোটি ৰিয়ান পৰাগৰ দৰমহা হ'বলৈ গৈ আছে। আৰু আগতে ৰিয়ানৰ কিমান দৰমহা আছিল? মাত্ৰ 3 কোটি 80 লাখ। আৰু সেইবাবে মই ভিডিঅ'টোৰ আৰম্ভণিতে ক'লো যে পূৰ্বতকৈ বা আগতকৈ ৰিয়ান পৰাগৰ দৰমহা দুগুণ তিনিগুণ বৃদ্ধি পাবলৈ গৈ আছে। আৰু ৰিয়ান পৰাগৰ কপাল ফুলিবলৈ গৈ আছে, প্ৰমোচন হ'বলৈ গৈ আছে। তাৰ লগতে IPLত এবাৰ নতুন নিয়ম আহিছে, সকলোৱে জানে। প্ৰত্যেকখন খেল খেলিলেও বেলেগ পইচা, আকৌ অপচনত যিটো পইচা দিব বা IPL খেলাৰ আগতে যিটো পইচা দিব সেইটো বেলেগ, কিমান কোটি দিয়ে সেইটো বেলেগ টকা। তাৰ লগতে মেচ ফিজ পাব, আকৌ বহুখিনি অফাৰ পাব, বোনাছ পাব, এড দিবলৈ পাব, মুঠতে গোটেই টকাই টকা। গতিকে ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে ৰিটেইন কৰিব, এইটো একেবাৰে কনফাৰ্ম হৈ গৈছে। আৰু এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিলো। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।